জুনমণিৰ মৃত্যুৰ যি CBI তদন্ত চলি আছিলে আৰু CBIয়ে চাৰ্জশ্বিট দাখিল কৰিলে, প্ৰতিবেদন দাখিল কৰিলে নগাঁও আদালতত। কিন্তু সেইখন আচলতে তেওঁলোকে নগাঁৱতহে চাৰ্জশ্বিটখন দাখিল কৰিলে, আদালতত কিন্তু ৰাইজক এতিয়ালৈকে জনোৱা নাই তেওঁলোকে যে আচলতে জুনমণিৰ সেইদিনাখন হৈছিল কি। CBIয়েও এতিয়ালৈকে ৰাজহুৱাকৈ জনাব পৰা নাই যে আচলতে সেইদিনাখন জুনমণিৰ এক্সিডেণ্টেই হৈছিল। কিন্তু তেওঁলোকে নগাঁও আদালতত যিখন চাৰ্জশ্বিট দাখিল কৰিলে, সেই চাৰ্জশ্বিটখনক লৈ জুনমণিৰ মাতৃ অলপো সুখী নহয়। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপুনি মানি ল'ব পাৰিবনে যে জুনমণিৰ আচলতে সেইদিনাখন দুৰ্ঘটনাহে হৈছিল। জুনমণিৰ মাতৃয়ে ইমান বৰ তথ্য, ইমান বৰ প্ৰমাণ সহকাৰে কথা কোৱাৰ পিছতো জুনমণিৰ আচলতে হত্যাৰ সঠিক তদন্ত কিয় নহ'ল আৰু কিয় হ'ব নোৱাৰিলে, এইটো আচলতে অসমৰ ৰাইজে আৰু বুজিবলৈ বাকী নাথাকিল। CBIয়ে তদন্ত কৰিলে, আজি 9 মাহে তদন্ত কৰিলে আৰু তদন্ত কৰি অৱশেষত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে নগাঁও আদালতত। কিন্তু আজিলৈকে ৰাজহুৱাভাৱে তেওঁলোকে ক'ব নোৱাৰিলে আচলতে সেইদিনাখন ৰাতি জুনমণিৰ লগত হৈছিল কি। আৰু এতিয়া নিউজত দেখিবলৈ পাইছোঁ যে যোৱাকালি যিখন চাৰ্জশ্বিট তেওঁলোকে নগাঁও আদালতত জমা কৰিছে, সেই চাৰ্জশ্বিটখন জমা কৰাৰ আগতে তেওঁলোকে জুনমণিৰ মাতৃক গুৱাহাটীৰ পৰা তেওঁলোকে নগাঁও আদালতলৈ মাতি নিছিলে আৰু জুনমণিৰ মাতৃক কৈছিলে যে জুনমণিৰ আমি যি মৃত্যুৰ তদন্ত কৰি আছিলোঁ, সেয়া তদন্তৰ আমি সামৰণি মাৰিলোঁ আৰু ফাইনেল যিখন চাৰ্জশ্বিট সেইখন আজি আমি নগাঁও আদালতত দাখিল কৰিম। আৰু জুনমণিৰ সেইদিনাখন হত্যা হোৱা নাছিল, সেইদিনাখন ৰাতি জুনমণিৰ আচলতে দুৰ্ঘটনাহে হৈছিল। আৰু এই বিষয়ত জুনমণিৰ মাতৃৰ কিবা আপত্তি আছেনে বুলি সোধোতে জুনমণিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কোৱা শুনিবলৈ পাইছিলোঁ যে জুনমণিৰ মাতৃয়ে কৈছে, মোৰ আৰু ক'বলগীয়া একো নাই, কি ক'ম, যিহেতু মোৰ কোনো নাই, মই অকলশৰীয়া মানুহ। আৰু জুনমণিৰ যদি এক্সিডেণ্ট হ'লহেঁতেন, হাত ভৰি ভাঙি বিচনাত পৰি থাকিলহেঁতেন, তেতিয়াহ'লে জুনমণিয়ে ক'ব পাৰিলেহেঁতেন আচলতে জুনমণিৰ লগত সেয়া এক্সিডেণ্ট হ'ল নে জুনমণিক কোনোবাই মাৰিলে। গতিকে যিহেতু জুনমণিয়ে নাই, গতিকে ক'ব কোনি। আৰু যিখিনি কথা জুনমণিৰ মাতৃয়ে ক'বলগীয়া আছিলে, সেই কথাখিনি জুনমণিৰ মাতৃয়ে প্ৰথমৰ পৰা সংবাদ মাধ্যমৰ আগত গোটেইখিনি কথাতে সুন্দৰকৈ বৰ্ণনা কৰিছে। ইমান বৰ তথ্য থকাৰ পিছতো আচলতে যে CBIয়ে এইটো প্ৰতিবেদনে দাখিল কৰিব আমি আচলতে ভাবিছিলোঁৱেই। কাৰণ মোৰ মনটোৱে কৈ আছিলে শেষত জুনমণিৰ এয়া দুৰ্ঘটনাৰে ৰূপ দিব। কাৰণ আজি CBI দলটোৱে 9 মাহে তদন্ত কৰিলে যে জুনমণিৰ যি মৃত্যুৰ ৰহস্য সেয়া ভেদ কৰিবলৈ 9 মাহ তদন্ত কৰিলে। কিন্তু জুনমণিতকৈ আকৌ বহুতকেইটা এনেকুৱা ক্ৰাইম হৈছে য'ত নেকি ইমান সময়ৰ কেতিয়াও প্ৰয়োজন হোৱা নাই। আৰু CBI দলটো যেতিয়া ইয়াতে তদন্ত কৰিবলৈ আহিছিলে নগাঁৱত, তেতিয়া তেওঁলোকক এমাহৰ মূৰত এদিন দেখিলে, আকৌ 4 মাহ খবৰ নাই। আৰু কেনেকুৱা তদন্ত কৰিছে, কি কৰিছে, জুনমণিৰ মাতৃয়ে বাৰে বাৰে বিচাৰি আছিল CBI যেতিয়া ইয়াতে আহিছিল যে লীনা দলৈ কিয় জেৰা কৰা নাই, লীনা দলৈ ভগৱান নেকি। অৱশেষত সকলো কথা নিউজৰ জৰিয়তে দেখিবলৈ পায়, শুনিবলৈ পায়। এদিনাখন লীনা দলৈক নগাঁও আৱৰ্ত ভৱনলৈ মাতি আনি জেৰা কৰিছিলে। এতিয়া নগাঁও আৱৰ্ত ভৱনত লীনা দলৈক জেৰায়ে কৰিছে নে লীনা দলৈৰ লগত বহি CBIয়ে ভালদৰে চাহ পানীয়ে খাইছে, সেইটো আকৌ CBIহে জানিব, আমি কেনেদৰে জানিম। গতিকে যিহেতু দুৰ্ঘটনাৰ ৰূপ দিলে, CBIয়ে তদন্ত কৰিলে, অসমৰ ৰাইজে ইয়াক লৈ অলপো সুখী নহয়। যেনেদৰে জুনমণিৰ মাতৃয়ে এতিয়ালৈকে সন্তুষ্টি লাভ কৰিব পৰা নাই, তেতিয়াহ'লে আমি অসমৰ সাধাৰণ ৰাইজে কেনেকৈ সন্তুষ্টি লাভ কৰিম। কাৰণ CBIয়ে এতিয়ালৈকে প্ৰতিবেদনহে দাখিল কৰিছে, কিন্তু ৰাজহুৱা কৰা নাই যে সংবাদ মাধ্যমৰ আগত সেইদিনাখন আচলতে জুনমণিৰ লগত হৈছিল কি, সেইদিনাখন নিশা জুনমণিৰ লগত ঘটিছিল কি। কাৰণ CBIয়েও সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ ক'ব পৰা নাই। কাৰণ আদালতত মানে দিয়াৰ পিছত যেতিয়া চাৰ্জশ্বিটখন দাখিল কৰিলে, তেওঁলোকে মানে ক'ব নোৱাৰে, সেয়া আদালতৰ মানে দ্বাৰস্থ হৈ গ'ল। গতিকে সেইবাবে CIDয়ে ৰাজহুৱা কৰিব নোৱাৰিলে। কাৰণ এইখিনি ইমান 9 মাহে তদন্ত কৰাৰ পিছত CIDয়ে কিয় জনাব নোৱাৰিলে যে আচলতে CBIয়ে কিয় জনাব নোৱাৰিলে আচলতে সেইদিনাখন জুনমণিৰ লগত কি হৈছিল আৰু তেওঁলোকে তদন্ত কৰি কি পালে। সেইখিনি কথা সংবাদ মাধ্যমৰ আগত যিহেতু তেওঁলোকে স্পষ্টকৈ খোলাকৈ ক'ব নোৱাৰিলে, আমি এতিয়াও ভাবোঁ যে আচলতে CBIয়ে এতিয়ালৈকে তেওঁ ৰাজহুৱা কৰিব নোৱাৰিলে জুনমণিৰ মৃত্যু নে হত্যাকাণ্ড নে আত্মহত্যা নে এক্সিডেণ্ট। গতিকে দুৰ্ঘটনা বুলি তেওঁলোকে চাৰ্জশ্বিটতহে লিখিছে, আমি সংবাদ মাধ্যমৰ জৰিয়তেহে জানিব পাৰিছোঁ। গতিকে স্পষ্টকৈ CBI
জনোৱা নাই। গতিকে ইয়াৰ বিষয়ে আৰু কি ক'ম, আমি সাধাৰণ মানুহ, গতিকে যি দেখিছোঁ যি শুনিছোঁ তাকে ভিডিঅ'ত জনাব বিচাৰিছোঁ। আৰু যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, গতিকে যিহেতু জোনমণিৰ চাৰ্জশ্বিট দাখিল কৰিলে, আমি সাধাৰণ মানুহ যি দেখিছোঁ যি শুনিছোঁ তাকেই মানি ল'ব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।